যোৱাকালি আমাৰ মানে অসম শ্ৰেণী ছাত্ৰ সন্থাৰ যিকেইটা ব্ৰাঞ্চ আছে, শাখা আছে, শাখাসমূহতে ভ্ৰমণ কৰা হৈছে। আৰু বিশেষ কৰি মই যিহেতু অসম শ্ৰেণী ছাত্ৰ সন্থাৰ নতুনকৈ নিৰ্বাচিত হোৱা সাধাৰণ সম্পাদক, যোৱা অক্টোবৰ মাহত আমাৰ যি অধিৱেশন হৈছিল, আৰু এই অধিৱেশনৰ পাছতেই আমি সভাপতি সম্পাদক হিচাপে আমি কোনো শাখাতে তেনেকৈ ভ্ৰমণ কৰা হোৱা নাছিল। শাখাসমূহ যিহেতু আমাৰ এতিয়া তিনিচুকীয়া জিলাত চাবলৈ গ'লে আমাৰ এটা চাহ জনগোষ্ঠী অধ্যুষিত প্ৰত্যেকটা শাখাই আমাৰ মানে অধিক সংখ্যক চাহ জনগোষ্ঠীৰে পৰিপূৰ্ণ একটা শাখা আছে, যেনেধৰণে আমাৰ এইটো মাৰ্ঘেৰিটা শাখা। এই শাখাসমূহত যথেষ্ট আমাৰ শক্তিশালী সংগঠনৰ এক ভেটি আছে। তো প্ৰত্যেকটা শাখাই আমি পৰ্যবেক্ষণ কৰি যাতে শাখাসমূহ আৰু কেনেধৰণে শক্তিশালী কৰিব পৰা যায়, তাৰ উদ্দেশ্যে যোৱাকালি আমি পানেৰী শাখাও ভিজিট কৰা হ'ল, পেঙেৰী শাখা ভিজিট কৰা হ'ল, ডিগবৈ শাখা ভিজিট কৰা হ'ল। আৰু আপোনালোকে জানে যে কেইটামান দিন আগত ডিগবৈতো বহুত ডাঙৰ এটা ঘটনা হৈ গ'ল। আমাৰ বুধেশ্বৰ গড় বোলা ব্যক্তি এজনক অযথা তেওঁক মাৰপিট কৰি তেওঁক মানে মৃত্যুমুখত ঠেলি দিয়া হ'ল। গতিকে এই গোটেইখিনি বস্তু চাই মেলি তেওঁলোকৰ ক্ষতিপূৰণো কেনেধৰণে পাব পৰা যায়, গোটেইখিনি কথা আমি প্ৰশাসনৰ লগতো আলোচনা কৰিছোঁ। আৰু আজি মাৰ্ঘেৰিটা আহিলোঁ। মাৰ্ঘেৰিটা আজি বুলি নহয়, যোৱা ৰাতি আহিছোঁ। আমাৰ ইয়াত থকা যি আৰ্চাৰ বিষয়ববীয়াসকলক আমি লগ পাইছোঁ, কথা পাতিছোঁ। আমি যাতে মাৰ্ঘেৰিটা শাখাক আগন্তুক দিনত কেনেধৰণে শক্তিশালী কৰিব পৰা যায়, বা মাৰ্ঘেৰিটা শাখাৰ জৰিয়তে আমি চাহ জনগোষ্ঠীৰ লোকসকলক ইয়াত যিহেতু মাৰ্ঘেৰিটা শাখা বুলি ক'লে বা মাৰ্ঘেৰিটা সমষ্টি বুলি ক'লে আমাৰ প্ৰায় 70% চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল। আৰু এই অধ্যুষিত অঞ্চলত আমি আগন্তুক দিনত আমাৰ পৰিকল্পনা কেনেধৰণে হ'ব, এই গোটেইখিনি কথা আমাৰ আৰ্চাৰ বিষয়ববীয়াসকলৰ আলোচনা এটা হ'ল। আৰু আমি ভাবিছোঁ ইয়াত যিকেইজনেই দায়িত্বত আছে, আমাৰ মনোজ আছে, তেওঁলোকৰ দায়িত্বত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া প্ৰাঞ্জল বৰাইক আছে। গতিকে এওঁলোকৰ দায়িত্বত মাৰ্ঘেৰিটা শাখাই শক্তিশালী ৰূপ ল'ব। আগন্তুক দিনত আহি থকা নিৰ্বাচনো আছে, নিৰ্বাচনতো যাতে আমাৰ কিছু কৰণীয় থাকিব, আৰু সেই কৰণীয়সমূহ আমি পৰ্যায়ক্ৰমে কেনেধৰণে শক্তিশালীভাৱে আমি কৰি যাব পাৰোঁ, তাকে আমি বিবেচনা কৰি আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হৈছোঁ। আশা কৰিছোঁ মাৰ্ঘেৰিটাৰ সাংগঠনিক দিশ ভাল হওক। আগন্তুক দিনত আমি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ এক পবিত্ৰ সংগঠনক শক্তিশালীভাৱে নেতৃত্ব দিব পৰাকৈ আমি এক আলোচনাত লিপ্ত হৈছোঁ। তিনিচুকীয়া বুলি নহয়, অসম ভিত্তিতে আমাৰ এই আন্দোলন হ'ল। কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে চাহ জনগোষ্ঠীৰ যিহেতু প্ৰত্যেক বছৰে আমাৰ যি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, আৰু সেই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত আমি দেখিছোঁ বহুত অৱহেলা কৰি আছে বৰ্তমান চৰকাৰখনে। আমি 10টা বছৰ অতিক্ৰম কৰিছে। বিজেপি চৰকাৰক যেনেকৈ আমি আস্থা আৰু বিশ্বাসত ৰাখিছিলোঁ, বিজেপি গভমেণ্টে কিন্তু আমি দেখিছোঁ 83 তেওঁলোকে বৃদ্ধি কৰিছে মাত্ৰ 10টা বছৰত। কংগ্ৰেছৰ সময়ত 167 আছিল, আৰু 167ৰ পৰিৱৰ্তে 10টা বছৰ উকলিলে বিজেপি গভমেণ্টে আস্থা আৰু বিশ্বাসৰ ফলত তেওঁলোকে মাত্ৰ 83 তেওঁলোকে বৃদ্ধি কৰিছে। গতিকে ইয়াৰ ওপৰত এক হুংকাৰ প্ৰদান কৰি অসম চৰকাৰক দাবী জনাই আমি যোৱা দুদিন আগত আমি এক অসম ভিত্তিত আমাৰ প্ৰত্যেকটা জিলা সমজিলাৰ অন্তৰ্গতত আমি এই প্ৰতিবাদী কাৰ্যসূচী বাহাল ৰাখিছিলোঁ, আৰু খুব সুন্দৰভাৱে প্ৰতিবাদী হৈছে। আৰু আমি এটা কথা স্পষ্ট কৰি দিওঁ যে অসম চৰকাৰ তথা এই অসম চৰকাৰৰ লগত জড়িত যিজন শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা, তেওঁ নিজেই চাহ শ্ৰমিকৰ নেতা হয়, তেওঁ নিজেই ACMSৰ জেনেৰেল ছেক্ৰেটাৰী। গতিকে তেওঁ যদি এই জনগোষ্ঠীটোক দুখ দৰ্শা বুজি নাপায়, এই চাহ শ্ৰমিকৰ দুখ দৰ্শা বুজি নাপায়, তেওঁক এটা কথা সকীয়াই দিছোঁ, 30 তাৰিখৰ আগে আগে যদি চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নকৰে, তেতিয়াহ'লে কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাই 30 তাৰিখৰ পিছত তেওঁক মানে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি ৰেডি আছোঁ। আৰু ইয়াৰ কাৰণে কেনেধৰণে আমি প্ৰত্যুত্তৰ ল'ব লাগে, হয়তো কাৰ ক্ষতি হ'ব কি হ'ব আমি নাচাওঁ, মাত্ৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হোৱাটো আমি বিচাৰোঁ। আৰু চাহ শ্ৰমিকসকলে খাটি খাই এই চৰকাৰ গঠনৰ ক্ষেত্ৰতেই বা এই অসমখন অৰ্থনৈতিকভাৱে সবল কৰাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৱদান আগবঢ়াই আহিছে। আৰু আজিৰ ডেটত বিশেষকৈ মহিলাসকলে চাহ উদ্যোগসকলক বচাই ৰাখিছে। গতিকে এই লোকসকল খাটি খোৱা পৰিশ্ৰম কৰি থকা লোকসকলক যদি ঠগ প্ৰবঞ্চনা কৰি অকল নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি এটিকলি দুটি পাত নামৰ এক আঁচনি দি তেওঁলোকক যদি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক টোপ দিয়াৰ ব্যৱস্থা কৰিছে, এইটো কেতিয়াও অসম শ্ৰেণী ছাত্ৰ সন্থাই মানি নলয়। এতিয়া কালি পৰহি যি কথা ওলাইছে যে মালিকপক্ষই চাহ
শ্ৰমিকৰ যি আৱাসগৃহ আছে তাৰ মালিক পক্ষই পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে। এইটো এটা বিষয় আছিল। আমি অসম চৰকাৰক বাৰম্বাৰ আমি দাবী জনাইছিলোঁ যে চাহ উদ্যোগ আজি 200টা বছৰ অতিক্ৰম কৰিছে আৰু 200টা বছৰ অতিক্ৰম কৰা 200টা বছৰ বসবাস কৰি থকা এই শ্ৰমিকসকলে তেওঁলোকে তাত বহি থকা সেই ঘৰৰ অধিকাৰটো পোৱাৰ তেওঁলোকৰ অধিকাৰ আছে। গতিকে আমি দাবী জনাইছিলোঁ অসম চৰকাৰলৈ যে তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চৰকাৰে সেই কথা মানিছেও। কিন্তু অসম চৰকাৰ মানিলেও আমি দেখিছোঁ চাহ উদ্যোগৰ যিবিলাক চাহ উদ্যোগ চলাই আছে মালিক পক্ষই তেওঁলোকে কিন্তু ইয়াৰ বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হৈছে। গতিকে আমি এটাই কথাই সেই দ্বাৰস্থ হোৱা চাহ বাগিচাৰ মালিকসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে আজি চাহ শ্ৰমিকক যেনেধৰণে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ এই অধিকাৰটো দিব নোৱাৰিছে। আজি অসম শ্ৰেণী ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলন কৰি চাহ বাগিচাত ৰাস্তা পদূলি আমি বনাইছোঁ, চাহ বাগিচা অঞ্চলত স্কুল নিৰ্মাণ কৰাইছোঁ, চাহ বাগিচাৰ বিদ্যালয়সমূহ আমি চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত আমি উঠি পৰি আমি কৰাই আছোঁ। কিন্তু সেই চাহ শ্ৰমিক লোকসকলে আন্দোলন কৰি এই অধিকাৰসমূহ সাব্যস্ত কৰিছে। কিন্তু চাহ বাগিচাৰ মালিক পক্ষই যিবিলাক লাইবিলিটিজ দিব লাগে বা চাহ শ্ৰমিকৰ মালিক পক্ষই যি ধৰণে এই লোকসকলক ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কৰাত তেওঁলোকে বিফল হৈছে। গতিকে আমি তেওঁলোকক সকীয়াই দিছোঁ। আজি মাটি প্ৰদানৰ ক্ষেত্ৰত যদি তেওঁলোকে বাধা প্ৰদান কৰে আগন্তুক দিনত কিন্তু চাহ উদ্যোগৰ ওপৰতো আমি ব্যৱস্থা ল'বৰ কাৰণে বাধ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।